নমস্কাৰ। আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। খুব সোৱাদ লগা হয়। কম সময়ত এই পিঠাটো আপোনালোকে কম বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ মই কাপটোৰে গাখীৰ দিম। 1 কাপ দিলোঁ। মই 2 কাপ গাখীৰ দি দিছোঁ। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। এইদৰে নিমখ অলপ দি দিলে পিঠাটোৰ টেষ্টটো খাবলৈ খুবেই হয় টেষ্টি। ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ দি দিম। 1 চামুচ মই 2 চামুচ দি দিলোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই, কিন্তু দিলে পিঠাটো আৰু বেছি সোৱাদ লগা হয়। এইদৰে কেৰাহীখনত লৰাই লৈছোঁ। গাখীৰ উতলিছে দেখিছেনে? এতিয়া মই গেছৰ ফ্লেমটো প্ৰথমতে হাই কৰি ৰখাইছিলোঁ, ল' কৰি দি দিছোঁ। বহুত বেছি সোৱাদ লগা পিঠা। এতিয়া মই একেটা কাপেৰে 2 কাপ চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি মই শুকান চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে কেঁচা চাউল ল'লে অলপ গাখীৰৰ পৰিমাণটো কমাই ল'ব। শুকান ল'লে সমান সমান জোখত দি দিব। দেখিছেনে? এইদৰে মই গাখীৰৰ সৈতে চাউলৰ গুড়িখিনি মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। আপোনালোকে কেঁচা চাউলৰ গুড়ি ল'লে তেতিয়া গাখীৰৰ পৰিমাণটো অলপ কমাই ল'ব। এতিয়া ঢাকনিৰে ঢাকি এইখিনি মই 2 মিনিট সময় থৈ দিম। এইদৰে একেটা কাপেৰে 1 কাপ গুড় লৈছোঁ। আপোনালোকে গুড়ৰ ঠাইত চেনিও ল'ব পাৰে। সমান সমান পৰিমাণতে শুকান নাৰিকলৰ গুড়ি লৈছোঁ। এতিয়া মই এইখিনি ভাজিম। গুড়খিনি গলিব লৈছে আৰু অলপ এইদৰে এইখিনি শুকান হোৱালৈ এইদৰে ভাজিব লাগিব। আপোনালোকে ইয়াত ইচ্ছা কৰিলে অলপ ড্ৰাই ফ্ৰুটছো মিহিকৈ কাটি দিব পাৰে। এইদৰে মই শুকানকৈ ভাজি ল'ম। ইয়াত মই ফ্লেভাৰৰ কাৰণে অলপ ইলাইচি গুড়ি এইদৰে দি দিছোঁ। আপোনালোকে ইলাইচিৰ ফ্লেভাৰ ভাল পালে দিব, নাপালে নিদিলেও কথা নাই। এতিয়া এইখিনি মোৰ দেখিছেনে ভজা হৈ গ'ল। এইখিনি ঠাণ্ডা হ'লে আৰু ডাঠ হৈ পৰিব। এতিয়া মই গেছ অফ কৰি নমাই ল'ম। এতিয়া মই থালখনত পিঠাৰ মিশ্ৰণখিনি এইদৰে নমাই লৈছোঁ। এইখিনি অলপ গৰমে হৈ আছে আৰু গৰম হৈ থাকোঁতে আপোনালোকে এইখিনি মঠি ল'ব। একেবাৰে ভালদৰে মঠিব লাগিব। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে? এইদৰে মই মঠি ল'ম। মই ভালদৰে মঠি ল'লোঁ। দেখিছেনে? ভালদৰে অলপ মঠি ল'ব যাতে এইদৰে ফাটি নাযায়। মই ৰেডি কৰি ল'লোঁ। এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। এইখিনি অলপ গৰম হৈয়ে আছে আৰু গৰম হৈ থাকোঁতে আপোনালোকে মঠিব। এতিয়া মই এইদৰে অলপ লৈ লৈছোঁ। লৈ এইদৰে লাডুৰ দৰে কৰি ল'ব। লৈ এইদৰে ল'ব। ভালদৰে মঠি যেতিয়া ল'ব আপোনালোকে তেতিয়া ছাইডবোৰ ফাটি নাযায়। আৰু যদি মঠি নলয় তেতিয়াহ'লে ফাটি যাব পাৰে। তেতিয়াই জানিব আপোনালোকে ভালদৰে মঠা নাই। এতিয়া মই গুড় আৰু নাৰিকলখিনি এইদৰে দি মুখখন এইদৰে বন্ধ কৰি ল'ব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে লৈ এইদৰে লম্বা চাইজত এইবোৰ দীঘল দীঘলকৈ মই পিঠাকেইটা বনাম। একেবাৰে চমচমৰ দৰে হৈ যায়। এইদৰে মিলাই ল'ব। দেখিছেনে? এটা মোৰ হৈ গ'ল। মই গৰম হৈ থাকোঁতে এইদৰে ৰেডি কৰি ল'লোঁ। আৰু এটা আছে আপোনালোকক এইটো দেখাই দিছোঁ।
এইদৰে গোল কৰি ল'ব, দেখিছেনে কোনো ধৰণৰ ফটা নাথাকে। এতিয়া এইদৰে অলপ লম্বা কৰি ল'ব, এইদৰে আপোনালোকে বনালেও হৈ যাব। এয়া দেখিছেনে। এতিয়া ইয়াতে নাৰিকল আৰু গুড়খিনি এইদৰে দিব, দি মুখখন এইদৰে বন্ধ কৰি ল'ব। একেবাৰে সহজতে হৈ যায়। এইদৰে ঘূৰাই ঘূৰাই দিব। এইদৰে মই গোটেই পিঠাকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই খৰাহি এটা লৈছোঁ, ইয়াতে মই অলপ ঘি সানি লৈছোঁ। পিঠাকেইটা এইদৰে দি যাব। এইদৰে মই খৰাহিটোত পিঠাখিনি দি ল'লোঁ। এয়া মই চচপেন এটাত পানী এগিলাচ দি দিছোঁ। ইয়াত মই এয়া বাতি এটা দি দিছোঁ। অলপ বাতিটোত পানীটো এইদৰে দিলে বাতিটো একে ঠাইতে থাকিব। এতিয়া মই পিঠাৰ খৰাহিটো এইদৰে দি ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া মই চাই লওঁ। এয়া দেখিছেনে পিঠা ভালদৰে হৈ গৈছে। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে। এয়া দেখিছেনে, মই ওচৰৰ পৰা দেখাই দিছোঁ কিমান ধুনীয়া হৈছে। এইদৰে মই শুকান নাৰিকলৰ গুড়ি লৈছোঁ। থাকিলে এইদৰে দি দিব। একেবাৰে চমচমটোৰ দৰে হৈ পৰে। খুব টেষ্টি পিঠা। এয়া দেখিছে। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব। এয়া মই আপোনালোকক দুটা দেখাই দিলোঁ। এয়া দেখিছেনে, মই পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।